পৰাশৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰয়াসে তোমালৈ যাচিলোঁ এটি নতুন অভিধা কাব্য কোঁৱৰ শ্ৰদ্ধাৰে অচ্যুত শৰ্মা সভাপতি প্ৰয়াস পংকজ বৰুৱা সভাপতি ভদ্ৰতা সমিতি আকৌ এক প্ৰয়াস আমি আনুষ্ঠানিকভাৱে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনদেৱক সাংস্কৃতিক নগৰী তেজপুৰত প্ৰয়াসে প্ৰদান কৰিলে কাব্য কোঁৱৰ অভিধা। তেজপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সুপুত্ৰ অভিনেতা পৃথ্বীৰাজ ৰাভাদেৱে কাব্য কোঁৱৰ অভিধা পত্ৰ প্ৰদান কৰে আৰু সুসাহিত্যিক শিক্ষাবিদ পুনেশ্বৰ নাথদেৱে কাব্য কোঁৱৰ অভিধা স্মাৰক বঁটা প্ৰদান কৰি কাব্য কোঁৱৰ প্ৰণৱ কুমাৰ বৰ্মনদেৱক সন্মানিত কৰে। অনুষ্ঠানটিত প্ৰয়াসৰ সম্পাদক প্ৰীতম বৰাৰ কাব্যগ্ৰন্থ প্ৰেম আৰু বিদ্ৰোহৰ জুই শুভ উন্মোচন কৰে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনদেৱে। দিনামৰ ঘটনা পূজা হ'ল, দিনামৰ পঢ়া শুনা কৰা হ'ল, কাব্যৰ জৰিয়তে কবিতাৰ জৰিয়তে অসমীয়া কাব্য সাহিত্যক জাগ্ৰত কৰিবলৈ হেঁপাহেৰে 52খনকৈ পুথি কবিতাৰ পুথি যিজনৰ প্ৰকাশ পাইছে সেইজন হৈছে প্ৰণৱ বৰ্মন ডাঙৰীয়া আৰু তেওঁক আজি এই ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হৈছে। পৰিচয়ৰ কাৰণে পংকজে সঁচা কথা কোৱা নাছিল যে মোক অসমীয়া বৌদ্ধিক জগতৰ বহুত ল'ৰা ৰজাৰ সন্মুখত গদাপানী বনাবলৈ এনেকৈ মাতি ৰাখিছে, বৰ্মনক গৈ কোঁৱৰ উপাধি দিছে আৰু অসমীয়া বৌদ্ধিক বা সাহিত্য জগতত শিল্প জগতত আটাইতকৈ ভয় লগা কথাটো হৈছে এই কোঁৱৰ সম্ৰাট এই হিৰৰ মুকুটবোৰ কঢ়িয়াই এই ফুৰাটো। আজি ৰাতিপুৱা শুই উঠিয়ে দেখিলোঁ অসমৰ এগৰাকী প্ৰখ্যাত লেখকে অন্য এগৰাকী লেখকক আক্ৰমণ কৰি সামাজিক মাধ্যমৰ এটা লিখা লিখিছে। গতিকে এই পৰ্যায়ৰ পৰা তেওঁলোক এতিয়ালৈকে যাক আমি ইমান সন্মান কৰোঁ তেওঁলোকে সেই সংখ্যা আনিব পৰা নাই। আৰু আমি যিসকল তৰুণ প্ৰজন্মৰ লেখক আমি ভাবি আছোঁ যে আমি অসমীয়া সাহিত্যত অসমীয়া সংস্কৃতি জগতত এটা সময়ত যি লবিৰ বাবে বহুত বিভিন্ন প্ৰান্তৰৰ প্ৰতিভাশালী বহুত লেখক হেৰাই গৈছে, উৎসাহিত কোনেও নপঢ়াৰ কাৰণে বা গুৱাহাটীৰ পৰা ভালেমান দূৰত থকাৰ কাৰণে সেই পৰিৱেশৰ পৰা যদি আজিও আমাৰ আদৰ্শ পুৰণি সেই লেখকসকল আঁতৰি এক উদাৰতাৰ পথৰ সন্ধান নকৰে, তেতিয়াহ'লে যিসকল তৰুণ প্ৰজন্মৰ লেখকে এই পথলৈকে আহিছে তেওঁলোকে সেই পথ লোৱাৰ এটা সম্ভাৱনা থাকে যিটো ভাষা আৰু সাহিত্যৰ কাৰণে আজিৰ তাৰিখত বৰ উপযোগী কথা নহয়। যে নহওক তেজপুৰলৈ আহি এটাই ভাল লাগে আৰু এনেকুৱা হ'ল জাহানাৰা বাইদেৱে চাগে ভাবিছে যে প্ৰতিখন মিটিঙতে দেখোন প্ৰণৱকে দেখুৱাই আজিকালি আৰু পংকজ দাহঁতে এনেকুৱা কৰে কি মৰম মই নেজানো গৈ গৈ মোকেই পায়। মই যাবলৈ গৈছিলোঁ আচলতে ডিব্ৰুগড়ৰ পৰা পাছিঘাটলৈ এটা 7দিনীয়া যাত্ৰা য'ত আছে দৰজিৎ সংচি ছাৰৰ ঘৰত মোৰ যাত্ৰাটো সামৰণি পৰিলহেঁতেন, কিন্তু মই ডিব্ৰুগড়ৰ পৰা উভতি আহিবলগীয়া হ'ল পংকজ দা হিমান্ত দা শান্তনু দাহঁতৰ মৰমত প্ৰীতমহঁতৰ মৰমত। এইকাৰণে ভাল লাগে বিভিন্ন অনুষ্ঠানলৈকে গৈ থাকোঁ, মঞ্চত থাকে বিশিষ্ট বুদ্ধিজীৱীসকল বৌদ্ধিক সমাজৰ দিগ্গজ ব্যক্তিসকল আৰু সন্মুখত সাধাৰণ মানুহবিলাক বহি থাকে। তেজপুৰত যিমান সভালৈকে আহিলোঁ হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণি সেইটো পদাও মোকে দিছিলে, আচুৰ এটা অনুষ্ঠানলৈকে আহিলোঁ অন্তৰংগ আলাপলৈকে, ঋতুদাৰ এটা অনুষ্ঠানলৈকে আহিলোঁ ইয়ালৈকে চিত্ৰ প্ৰদৰ্শনী, ইয়াতে সম্পূৰ্ণ কথাটো ওলোটা হয়। ইয়াৰ মঞ্চত আমাৰ নিচিনা সাধাৰণ কিছুমান অজ্ঞান মানুহ, মই নাথছাৰ আৰু শৰ্মাচাৰৰ কথা কোৱা নাই, মোৰ নিচিনা মানুহৰ কথা কৈছোঁ, বৰ অস্বস্তি পোৱা যায় আৰু সন্মুখত বহি থাকে বিজ্ঞ সমাজ এখন আৰু তেখেতসকলৰ সন্মুখত কথা কোৱাটো বৰ এটা ভয়ংকৰ কথাৰ নিচিনা। কাৰণ আমি অকণমান চেঙেলীয়া ধৰণৰ মানুহ আগলৈ গৈছোঁ, অকণমান চেঙেলীয়া মানুহ সন্মুখত থাকিলে ভাল পাওঁ কথা কৈ, আপোনালোকৰ আগত অকণমান দুআষাৰ কথা ক'বলৈ অকণমান দিগদাৰ লাগে। যে নহওক
এতিয়া এটা হীৰৰ মুকুট পিন্ধালে আজি লজ্জাও লাগে এইটো পিন্ধিবলৈ, তথাপি কৃতজ্ঞতা জনাব লাগিব প্ৰয়াসত যে মানুহক জ্ঞানতকৈ জ্ঞানটো মানুহৰ কাৰণে আটাইতকৈ দৰকাৰী আৰু গুৰুত্বপূৰ্ণ বিষয়। কাৰণ আমি আন জীৱ-জন্তুতকৈ কেইটামান বিষয়ত মানুহে জীৱশ্ৰেষ্ঠ হিচাপে এইকাৰণে পাৰ্থক্য এটা লাভ কৰিছে। তাৰে এটা বিষয় হ'ল জ্ঞান, এটা বিষয় আমাৰ সাংস্কৃতিক পৰিৱৰ্তন আৰু এটা ভাষা। এই তিনিটা আন জীৱ-জন্তুৰ সাধাৰণতে নাথাকে। যদিও আমি থাকে বুলি ভাবোঁ, যেনে আমি হাতীৰ বহুত জ্ঞানী বুলি ভাবোঁ। মই হাতীৰ লগত কাম কৰোঁ উজনি অসমত, হাতীৰ জ্ঞান বহুত, কিন্তু হাতীৰ জ্ঞানৰ সীমাবদ্ধতা আছে। গৰুৰো জ্ঞান বহুত, কিন্তু গৰুৰ জ্ঞানৰো সীমাবদ্ধতা আছে। তেওঁলোকে সেই সীমাবদ্ধতাটোৰ ঊৰ্ধলৈকে যাব পৰা নাই, যদিও তেওঁলোকেও হাজাৰ কোটি বছৰে পৃথিৱীতে বাস কৰি আছে। কিন্তু আমি মানুহে সেই সীমাবদ্ধতা কেতিয়াবাতে ভাঙি পেলালোঁ। আমাৰ উপলব্ধিৰে ভাঙিলোঁ, আমাৰ অধ্যয়নেৰে ভাঙিলোঁ। এই জগত মহাজগতৰ ৰহস্য উদ্ঘাটন কৰিবলৈ আমাৰ যি এক দীঘলীয়া যাত্ৰা, সেই যাত্ৰাৰ জৰিয়তে আমি আজি জ্ঞানী নহয়, মহাজ্ঞানী নহয়, তাতকৈ অধিক জ্ঞানী মানুহলৈকে ৰূপান্তৰিত হৈছোঁ। যদিও আমি দুটা বস্তু আমি এৰিব পৰা নাই। এইটো আপোনাৰ বাৰ্তা দাসেৰে লিখি থৈ গৈছে যে মানুহে সকলো এৰিলে, এটা বস্তু এৰিব পৰা নাই, এই যে যুদ্ধৰ বাসনা। এই যে সভ্যতাৰ আদিকালতে মানুহে নিজক বচাবলৈ, নিজৰ ঠৈটোক বচাবলৈ বা নিজৰ ঠৈটোক শ্ৰীবৃদ্ধি কৰিবলৈ বা এখন সাম্ৰাজ্য সৃষ্টি কৰিবলৈ যুদ্ধৰ সূচনা কৰিছে। সেই যুদ্ধৰ বাসনাটো মানুহে এৰি থৈ নাহিল। আৰু এটা দিন আহিব যেনেদৰে মানুহে এতিয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছে অসমত। যি সময়ত মানুহে কবিতা এটা বিৰক্তকৰ মাধ্যম বুলি ভাবিছিল, বুজি নাপাওঁ বুলি ভাবিছিল, আজি কিজানি অসমৰ সমান পৃথিৱীত ক'তোই কবিতা নিলিখে মানুহে। ৰাতিপুৱা শুই উঠিয়ে আপুনি দেখিব ৰাতি শুৱালৈকে সামাজিক মাধ্যমৰ জৰিয়তে লাখ লাখ কবিয়ে লাখ লাখ কবিতা লিখি আছে। তাৰ বেছিভাগে বেয়া কবিতা, কিন্তু কবিতাৰ প্ৰতি মানুহৰ যিটো আগ্ৰহ, সন্মান, মৰম বা কবিতাৰ জৰিয়তে মানুহে নিজকে কিবা এটা অশান্তিৰ পৰাই হওক, কিবা এটা দ্বন্দ্বৰ পৰাই হওক মুক্তি পোৱাৰ বাট বিচাৰিছে, সেইটো কিন্তু এটা আদৰণীয় কথা বুলি ভাবোঁ। আৰু লগতে যি সময়ত আমি ভাষাটোৰ সংকটৰ কথা ইমান পাতি থাকোঁ যে ভাষাটো হেৰাই যাব, ভাষা কোৱা মানুহ নাই, তৰুণ প্ৰজন্মই অসমীয়া ভাষা নপঢ়ে, সেই সময়ত যে লাখ লাখ মানুহে কবিতা লিখি আছে, অসমীয়া ভাষাটোৰে চৰ্চা হৈ আছে। মোক তপন দাসে এদিন কৈছিলে, মই তপন দাক কৈছিলোঁ যে আপুনি ইমান যে এনেকুৱা নাটক কৰে, আপুনি এটা ইমান উচ্চ পৰ্যায়ৰ অভিনেতা, ভ্ৰাম্যমানত আহিলে আপুনি ইমান এনেকুৱা ধৰণৰ নাটক কৰে যিটো আমাৰ খুব ভাল নালাগে, আপোনাৰ প্ৰতিভাৰ অপচয় হোৱা যেন লাগে। তেতিয়া ক'লে প্ৰণৱ উপায় নাই, কিন্তু এটা কথা মনত ৰাখিবা, ভ্ৰাম্যমান থিয়েটাৰে গাঁৱে ভূঞে অসমীয়া ভাষাটোৰ কিন্তু প্ৰচাৰ আৰু চৰ্চা কৰি আছে। আজি মানকাছৰৰ নিচিনা য'ত আমি সকলো মিয়া মিয়া বুলি কওঁ, তাত হাজাৰ হাজাৰ মানুহে কিন্তু অসমীয়া ভাষাটোৰ মঞ্চত উপভোগ কৰিছে। গতিকে তাৰ এটা নাটক হয়তো বেয়া হৈছে, কিন্তু ভাষাটোৰ প্ৰতি এটা দায়িত্ববোধ ভ্ৰাম্যমান থিয়েটাৰে গোপনে হ'লেও পালন কৰি আছে। আৰু তেনেদৰে আমি গালি পৰা কবিসকলে অসমীয়া ভাষাৰ প্ৰতি এটা কিন্তু দায়িত্ব পালন কৰি আছে। আজি সংস্কৃত ভাষাটোক ডেড লেংগুৱেজ বুলিয়ে প্ৰায় কোৱা হয়। বহুত মানুহে সংস্কৃত ভাষা নকয়, আৰু শেহতীয়াভাৱে এটা চৰ্চা হৈছে যে লোকপিয়লত এইবাৰ আপোনালোকে সংস্কৃত ভাষাটো অসমীয়া ভাষাৰ পিছত অন্তৰ্ভুক্ত কৰিব। কিন্তু আজি সংস্কৃত ভাষাৰ মৃত্যু হোৱা নাই। আজি আপুনি মেক্সমুলাৰৰ পৰা আদি কৰি দেখিব পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিশ্ববিদ্যালয়ত সংস্কৃত ভাষাৰ যিটো গৱেষণা চলিছে। হয়তো আমি সংস্কৃত নাজানো, কিন্তু এজন জাৰ্মানৰ মানুহে সংস্কৃত ভালকৈ জানে। আজি বিভিন্ন বিশ্ববিদ্যালয়ত সংস্কৃতৰ যি অপূৰ্ব আৰু ভাবিব নোৱাৰা হাজাৰ বছৰীয়া যি সাহিত্য, তাৰ কিন্তু গৱেষণা ঠিকেই চলি আছে। মই অলপ কিছুদিন আগতে মই বেংগলোৰলৈ গৈছিলোঁ। তাত মই এখন বৰ ভাল লাগিলে গাঁও আছে, বোধহয় সেইখনেই একমাত্ৰ গাঁও যিখন গাঁৱৰ ভাষা সকলোৱে সংস্কৃতত কয়, সংস্কৃততে তেওঁলোকে মত বিনিময় কৰে। কৰ্ণাটকৰ এখন গাঁও, খুব ভাল লাগিলে। তেওঁলোকে কবিতা সংস্কৃতত পাঠ কৰে, তেওঁলোকে কথা সংস্কৃতত কয়। গতিকে ক'ৰবাত হয়তো এদিন কোনোবা এখন গাঁৱত অসমীয়া ভাষা জীয়াই থাকিব, কোনোবাই আহি গৌৰৱ কৰি ক'ব যে মই এখন অসমৰ গাঁৱলৈ গৈছিলোঁ, তাত অসমীয়া ভাষা কয় এতিয়াও। কিন্তু অসমীয়া ভাষাটো এইকাৰণে নমৰে, ইয়াতেই ভাৰতবৰ্ষৰ দ্বিতীয়খন ৰামায়ণ, দ্বিতীয়খন মহাভাৰত,
ইয়াতে জন্ম হৈছে ইয়াতে কাৰ্বি নিচিনা এটা ভাষাত ৰামায়ণৰ জন্ম হৈছে ইয়াতে আঞ্চলিক ভাষাৰ মাধৱ কণ্ডলী ৰাম সৰস্বতীয়ে ৰামায়ণ মহাভাৰত ৰচিছে ইয়াত শংকৰদেৱৰ নিচিনা এগৰাকী পণ্ডিত ব্যক্তিয়ে ভাষাটোক গজগজীয়া কৰি থৈ গৈছে লক্ষ্মীনাথ বেজবৰুৱা আমি কৈ শেষ কৰিব নোৱাৰোঁ ইমান দীঘলীয়া এটা আমাৰ পৰম্পৰা আছে সেই পৰম্পৰাই আমাক সদায় জীয়াই ৰাখিব আমি কোনেও অসমীয়া নক'লেও অসমীয়া ভাষা জীয়াই থাকিব আৰু অসমীয়া ভাষাৰ ওপৰত বিস্তৃত গৱেষণা হ'বলৈ বাধ্য মই এটা কথা তেখেতক অকণমান জোকাই পেলাই ক'লোহেঁতেন যে গৰুবিলাক নাইকিয়া হৈছে গৰু কাৰ পৰা নাইকিয়া হৈছে গয়াৰ পৰা নাইকিয়া হৈছে মন্ত্ৰী এমএলএৰ ঘৰত গৰু ঠাহ খাই আছে আমি গৰু পুহিব পৰা নাই কাৰণ আমি ইমান টকাৰে গৰু কিনিব নোৱাৰোঁ আজি তাৰিখত আৰু আমি গৰুটো বিক্ৰী কৰিব নোৱাৰোঁ যেতিয়া গৰু এটা বুঢ়া হৈ যায় হালোৱা গৰু এটা তাক বিক্ৰী কৰাৰ বিৰুদ্ধে আইন এখন আছে তাক আমি খুৱাই বুৱাই মৰালৈকে কেনেকৈ ৰাখিম সেইকাৰণে আজিকালি গৰু মন্ত্ৰী এমএলএ পোহে পৃথিৱীৰ একো কামত নাহিব পাৰে কিন্তু আপুনি যদি কাৰোবাক প্ৰেৰণা দিয়ে সেই প্ৰেৰণাই কিন্তু সমাজখনক এই ৰূপান্তৰৰ পথেদি লৈ যায় প্ৰেৰণাই নিব পাৰে জ্ঞানে নিনিবও পাৰে যদিও নলেজ ইজ পাৱাৰ কিন্তু জ্ঞান কেতিয়াবা কামত নাহে জ্ঞানৰ কেতিয়াবা অপচয় হয় কিন্তু প্ৰেৰণাৰ কেতিয়াও অপচয় নহয় আপোনালোকে যদি জাহানাৰা বাইদেৱে নাটক কৰি আছে উৎসাহিত কৰি হল ভৰ্তি হৈ হাত চাপৰিৰে তেখেতৰ নাটক উপভোগ কৰে তেখেতে কাইলৈ আকৌ ৰাইজৰ সহযোগত আৰু এখন ভাল নাটক কৰিবলৈ ভিতৰি উৎসাহিত হ'ব আজি যিটো প্ৰীতমক আপোনালোকে উৎসাহিত কৰে তেওঁৰ কাব্যগ্ৰন্থখন অধ্যয়ন কৰি প্ৰীতমে কাইলৈ আকৌ ভাল লিখিবলৈ চেষ্টা কৰিব আৰু অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব আৰু ভাল লিখিবলৈ গতিকে প্ৰেৰণাৰ এই বাটটো কটাটোৰ দায়িত্ব কিন্তু নাগৰিক সমাজৰ আৰু এই নাগৰিক সমাজখন প্ৰায়ে নাইকিয়া হৈ গৈছে